হেল্ল' বন্ধুসকল, মই এতিয়া লৈ আহিছোঁ আপোনালোকৰ মাজলৈ মহাত্মা গান্ধীৰ ধুনীয়া কেইটামান মহৎ লোকৰ বাণী। মুখেৰে ব্যক্ত কৰি থকা কথাখিনি ভালদৰে বুজি নোপাব বুলি মই আপোনালোকক লিখিও দিছোঁ। গতিকে বন্ধুসকল, আপোনালোকে মোৰ চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ লাইক আৰু কমেণ্ট জনাব। তেনেহ'লে বলক বন্ধুসকল, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গো। বন্ধুসকল, 1 নম্বৰতে দিয়া আছে মহাত্মা গান্ধীৰ আটাইতকৈ ডাঙৰ আৰু জনপ্ৰিয় বাণীটো, সেইটো হৈছে অহিংসাই পৰম ধৰ্ম। 2 নম্বৰ, দেশৰ হকে প্ৰাণ দিবা কিন্তু কাৰো প্ৰাণত আঘাত নিদিবা। 3 নম্বৰ, লোকৰ দোষ ধৰাটো বুদ্ধিমানৰ কাম, কিন্তু নিজক পবিত্ৰ কৰাটো তাতোকৈ বুদ্ধিমানৰ কথা। 4 নম্বৰ, যেতিয়া এজন লোক আদৰ্শৰ পিছত পৰে তেতিয়া তেওঁক কোনেও বাধা দি ৰাখিব নোৱাৰে। 5 নম্বৰ, বাহুবলৰ ওপৰত প্ৰকৃত শক্তি নিৰ্ভৰ নকৰে, ই নিৰ্ভৰ কৰে অদমনীয় ইচ্ছা শক্তিৰ ওপৰতহে। 6 নম্বৰ, অহিংসাত মৃত্যুবৰণ কৰাতহে সাহসৰ পৰিচয় পোৱা যায়, মৃত্যু কৰাত নহয়। 7 নম্বৰ, জ্ঞান অনুভূতিৰ কাৰ্যই মানুহৰ মনত শান্তি দিয়ে। 8 নম্বৰ, ঈশ্বৰৰ কোনো ধৰ্ম নাই। 9 নম্বৰ, স্বৰ্গ আৰু নৰক দুয়োখন আমাৰ মাজতে আছে। 10 নম্বৰ, ৰাইজৰ সেৱাত সম্পূৰ্ণ আত্মনিয়োগ কৰিবলৈ হ'লে ব্ৰহ্মচাৰ্য পালন কৰা উচিত। বন্ধুসকল, ভিডিঅ'টো যদি ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব।